সানডে বুলি গৈছিলোঁ মানে এতিয়া যাব ওলাইছোঁ ডিব্ৰুগড়ত থকা গেলেৰিয়া চিনেমা হললৈকে বুলি। তো বাছত গৈছিলোঁ, বাছৰ পৰা নামি খোজকাঢ়ি আহিলোঁ, আহি পালোঁ ফাইনেলি গেলেৰিয়া চিনেমা ডিব্ৰুগড় জাংচন মলত থকা চুহুম মল বুলিও কয়। তো বিজনেছত চাইছিলোঁ চিনেমাখন চোৱা হৈ গ'ল। তাৰপিছত আহিছোঁ বিশাল, অলপ বজাৰ কৰিব, গ্ল'চাৰীৰো বজাৰ কৰিছোঁ, লগতে কাপোৰৰো কৰিছোঁ। আৰু ডিব্ৰুগড়ৰ এই ঠাইখিনিৰ কথা কি ক'ম, কি ধুনীয়া ব্ৰহ্মপুত্ৰ নদীটো বৈ গৈছে, লগতে পৰিৱেশটো চাওকচোন কি ধুনীয়া। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপম গাইছ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ, যদি আগৰ পৰা যায় তেনেহ'লে ধন্যবাদ। থামদিলকে গম পাই আছে, গৈ আছোঁ চিনেমা হললৈকে বুলি, গেলেৰিয়া চিনেমা জাংচন মল ডিব্ৰুগড়ত। তো ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে চিনেমা হলত চিনেমা চাম। মই লাষ্ট চিনেমা চাইছিলোঁ আপোনাৰ গুৱাহাটীত 26 জানুৱাৰীত, বৰ্ডাৰ 2খন। তো সেই আৰু 4 মাহ হ'ল, 5 মাহ ৰানিং চলি আছে ডিব্ৰুগড় অহা, কিন্তু মই সেনেকৈ ওলাই যোৱা নাই। তো স্কুটিখন নাই, সেনেকৈ যাব টাইমো হোৱা নাই। তো ভাবিছোঁ আজি চিনেমা হললৈকে গৈ চিনেমা এখন চাওঁ। মোৰ শ্ব'টো আছে 11:45ত। তো এতিয়া 8:30 বাজি গ'ল, মই 9টাত ৰুমৰ পৰা ওলাই দিম। গা পা ধুই কাপোৰ কানি পিন্ধি ৰেডি হৈ গ'লোঁ। তো গৈ আছোঁ গাড়ীত উঠিবলৈ, বাছত যাম ইয়াৰ পৰা ফুলবাগান বুলি এখন ঠাই আছে, তালৈকে বাছত যাম। তো বাছ এখন পালোঁ, গৈ আছোঁ। আৰু বৰষুণ বতৰ ভালো লাগিছে, গুগল মেপত চাই গৈ আছোঁ। তো টাউন এৰিয়া আহি পালোঁৱেই। বৰষুণ দি থকাৰ কাৰণে বতৰটো সেমেকা লাগি আছে, আৰু এইটো ৰেল লাইন বন্ধ হৈছে। ফাইনেলি আহি পালোঁ ফুলবাগান ডিব্ৰুগড়ৰ। তো আগতে মই 2-3 বাৰ আহি পাইছোঁ, কোনো কথা নাই। তো একচুৱেলি মই ৰেপিডলৈ আহিম বুলি ভাবিছিলোঁ, ৰেপিডত 90 to 100ৰ ভিতৰত দেখুৱাইছে। তো ভাবিলোঁ যিহেতু বাছ আছে, বাছত অলপমান মানে বাজেটটো মই কম কৰাব বিচাৰিলোঁ। তো সেইবাবে মই য'ত থাকোঁ তাৰ পৰা ফুলবাগানলৈকে বাছত আহিলোঁ, 20 টকা ল'লে। তেতিয়া ফুলবাগানৰ পৰা গুগল মেপ চাম, গুগল মেপত 3 মিনিট দেখুৱাইছে চিনেমা হলটোলৈকে বুলি। চাওঁ, যিহেতু প্ৰথমবাৰ গৈ আছোঁ, সেইটো কাৰণে অলপমান খেলিমেলি হ'বই। ৰাস্তাবোৰো সেনেকৈ শ্বৰ্ট যোনটো ৰাস্তা এইটো চিনি নাপাওঁ। তো এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ, পিছলৈকে যদি আকৌ আহোঁ চিনেমা হলটোলৈকে বুলি তেনেহ'লে ইজি হৈ যাব। আৰু মই যোনটো চিনেমা হলত গৈ আছোঁ, সেই চিনেমা হলটোৰ নাম গেলেৰিয়া চিনেমা ডিব্ৰুগড়। তো সেয়াই আৰু যোনখন চিনেমা চাব গৈ আছোঁ, এই চিনেমাখনৰ বিষয়ে আপোনালোকক কৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু বৰষুণ দিছে, ছাতি লৈ অহাৰ কাৰণে ভাল হ'ল। বৰষুণ বতৰ চাওক, ভালো লাগিছে, খোৱা বতৰ। মই চিনেমা চাব আহিছোঁ, একো নাই, এনজয় এনেকৈ কৰিব লাগিব। আজি যিহেতু ৰবিবাৰ মোৰ অফ আছিলে। ফুলবাগানৰ পৰা চিনেমা হলটোলৈকে 3 মিনিট দেখুৱাইছে, আৰু চাওক ফুলবাগানৰ পৰিৱেশ। তো মই এনেকৈ যাম, চিধা যাম। তো ইয়াতে হাইটত উঠি লক্ষ্মীনাথ বেজবৰুৱা উদ্যানখনো আছে। তো ইয়াৰ পৰা 3-5 মিনিট খোজকাঢ়িব লাগিব। ফুলবাগানৰ পৰা এতিয়া মই RKP পথলৈকে গৈ আছোঁ। তো গাইজ, মই যোনখন চিনেমা চাব গৈ আছোঁ, সেই চিনেমাখনৰ নাম হ'ল ককটেইল 2, য'ত শাহিদ কাপুৰ, কৃতি শ্বানন আৰু ৰশ্মিকা মন্দানা তেখেতসকলে এক্টিং কৰিছে। তো মই বলিউড ৰোমান্টিক মুভি হওক, বা অলপমান ব্ৰেকআপ হোৱা, বা লাভ কেনেকৈ হয়, ছাকচেছ হয়, তো সেইবোৰ চিনেমা চাই মই বহুত ভাল পাওঁ। তাৰ বাবে মই ভাবিলোঁ যে কি এইখন চিনেমা যিহেতু ভালে হ'ব, লগতে শাহিদ কাপুৰ যিহেতু ৰোমান্টিক হওক বা ব্ৰেকআপ হোৱা বা এনেকুৱা টাইপৰ এক্টিঙৰ ক্ষেত্ৰত পাৰফেক্ট। তো বলিউডৰ শ্ৰোতা হিচাপে চাবলৈ গৈ আছোঁ। ভাল লাগিব, ট্ৰেইলাৰটো চালোঁ, ভালে পালোঁ। তো এতিয়া ধুনীয়াকৈ গৈ আছোঁ। 1 কিলোমিটাৰমান আহিলোঁ, গৈ আছোঁ। বৰষুণ দি আছে, ছাতিও আছে, আৰু চাওকচোন ঠাইখিনি ইমান মৰম লাগিছে, কি ক'ম, কি ধুনীয়া। এনেকুৱা লাগিছে ইউনিভাৰ্চিটিৰ ফ্ৰণ্টত আছোঁ মই, ইউনিভাৰ্চিটিৰ লোকেশ্যন টাইপৰ, অলপ বহুত ভাল লাগিছে। তো আজি বতৰটো সঁচাই মানে পকৰি খোৱা, মানে এইটো ষ্ট্ৰীট ফুড খোৱা, লগতে খোৱা, সেনেকুৱা বতৰ। কিন্তু আজি মই এনজয় কৰিম বুলি আহিছোঁ, যিহেতু এনেকৈ বৰষুণ বতৰতে ছাতিটো লৈ আহিছোঁ, এনেকৈ এনজয় কৰিম। আৰু এইটো হ'ল ডিব্ৰুগড় আৰক্ষী নিবাস। কেতিয়াবালৈকে যদি জব পাই যাওঁ, দেন আহিব পাৰিম বুলি আশা থাকিল, ইয়াৰ পৰা উইচ কৰিলোঁ। আৰু এইটো হ'ল ডিব্ৰুগড়ৰ চক্ৰ বিষয়াৰ কাৰ্যালয়। কি ধুনীয়াকৈ বনাইছে নহয়নে, ভাল লাগিছে। আৰু ইয়াত পানী জমা হৈছে। এই যোনটো ৰাস্তাৰে মই গৈ আছোঁ, সেই ৰাস্তাটোত মই ছেকেণ্ড টাইম আহিলোঁ। প্ৰথম মই যেতিয়া ডিগ্ৰী পঢ়ি আছিলোঁ, 18 নে 19 পিছত, এই 3 বছৰ, এবছৰ মানে মই তাৰ ভিতৰতে আহিছিলোঁ।
তো আকৌ গৈ আছোঁ এতিয়া কৈছোঁ আপোনালোকক RKB পথলৈকে গৈ আছোঁ। ইফালৰ পৰা আহিলোঁ, চাৰিআলি এটা পালোঁ, চিধা যাব লাগিব RKB পথৰ পিনে। বৰষুণ দি থকাৰ কাৰণে কিন্তু ফ্ৰেছ লাগিছে ঠাইখিনি, আৰু কি ধুনীয়া এটা মানে ভিউটো চাওকচোন, বহুত ভাল লাগিছে। তো ৰাস্তাটোলৈকে আহিলোঁ মই যোনটো ৰাস্তাত যাব লাগে, আৰু ইয়াতে ডিব্ৰুগড় পুলিচ ষ্টেচনখনো আছে। তো RKB পথ বুলিয়ে কয় চাগে এইখিনি। ইয়াতে এটা হনুমান মন্দিৰ দেখিলোঁ, সেৱা লৈ ল'লোঁ যে দিনটো ভালে ভালে যায়। RKB পথেৰে গৈ আছোঁ, আৰু ইয়াৰ পৰা 200 মিটাৰ গ'লে গুগল মেপৰ মতে পাই যাম মোৰ ডেষ্টিনেশ্যন গেলেৰিয়া চিনেমা ডিব্ৰুগড়। তো ইয়াতে এটা হনুমান মন্দিৰ আছে, আপোনালোকক দেখুৱালোঁ। তো ধুনীয়াকৈ গৈ আছোঁ। আৰু ইয়াতে ডিব্ৰুগড়ৰ ইণ্ডিয়া পোষ্টৰ অফিচটো আছে, লগতে কাষত আছে বিশাল মেগা মাৰ্ট। তো গাইছ মই বিশালতো আহিম বুলি ভাবি আছিলোঁ, মানে সুধি আছিলোঁ ক'ত হয়, কিমান দূৰ হ'ব, যিখিনি মানুহ আমাৰ মানে লগত আছে বা মোৰ চিনাকি মানুহখিনি। তো মেইন ঠাইখনতে চিনেমা হলটো আছে, ভালে লাগিল। তো ইয়াতে বিশাল মেগা মাৰ্ট আছে, আহিম বাৰু চিনেমাখন চাই লওঁ। ৰেপিডত আহিলে 90-100 টকাৰ ভিতৰত লাগিলে হয়। তো আইডিয়া লগালোঁ, ভালে যিমান পাৰে মানে আপোনালোকেও কম খৰচতে বস্তুবোৰ কৰিবলৈ চেষ্টা কৰিব, মানে মানি ছেভিংছ ইম্পৰ্টেণ্ট। তো সেনেকৈ মই 20 টকাত বাছত আহি গ'লোঁ ফুলবাগানলৈকে। তাৰপিছত 5 মিনিট লাগিছে আৰু খোজকাঢ়ি, খোজকাঢ়ি থকা যায়। তো ফাইনেলি চিনেমা হলটো আহি পালোঁ গেলেৰিয়া চিনেমাছ ডিব্ৰুগড়। এইটো বিল্ডিঙতে আছে, 4th ফ্ল'ৰত। ফাইনেলি মোৰ ডেষ্টিনেশ্যন গেলেৰিয়া চিনেমা আহি পালোঁ। তো মোৰ শ্ব'টো আৰম্ভ হ'ব 11:45, আৰু 1.5 ঘণ্টা আছে। তাৰ বাবে এই চিনেমা হলটো এইটোৱে হয়, এই বিল্ডিংটো। তো অলপমান ভাবিছোঁ আৰু ডিব্ৰুগড়খন এক্সপ্ল'ৰ কৰোঁ। বিল্ডিংটোৰ নাম চুম বুলি লিখা আছে, আৰু অনলাইনত জাংচন মল বুলি দেখাইছিল। তো ভিতৰলৈকে আহিলোঁ, চাওকচোন কি ধুনীয়া ডেক'ৰেশ্যন। তো এতিয়া লিফ্টত 4th ফ্ল'ৰলৈকে যাওঁ। তো গাইজ সুধিলোঁ কেই নম্বৰ ফ্ল'ৰত গেলেৰিয়া চিনেমাটো আছে, ৰিচিপশ্যনত 4th ফ্ল'ৰ বুলি কৈছে। 4th ফ্ল'ৰলৈকে গৈ আছোঁ। তো মোৰ চিনেমা এখন ককটেইলটো এক্সাইটেড। আহিয়ে দেখিলোঁ এই বেনাৰখনত যি লিখা কৰা আছে, মানা কৰা আছে, এইখিনিৰ ভিতৰত এণ্ট্ৰি মানা আছে। আহি পালোঁ গেলেৰিয়া চিনেমা, এতিয়া খোলা নাই বাৰু, 11:45ত আছে চ' ফাৰ্ষ্ট চ'। মই 10টাতে আহি পালোঁ, অলপ ৰখি দিওঁ, তাতে বৰষুণ দি আছে যিহেতু। আৰু ওপৰৰ পৰা পৰিৱেশটো চাওকচোন, চ'হুম মলৰ পৰা জাংচন মল বুলিও কয়। তো চাওক কি মজা লাগিছে গোটেই ডিব্ৰুগড়খন, কি মজা। আৰু ইয়াতে কেমেৰা এলাউ নাই বুলি কৈছে, মোবাইলো নিব নোৱাৰা বুলি লিখা আছে বাৰু, চাওক কি হয়, সোধা পোছা কৰি ল'ব লাগিব। এলাউটো চিনেমা হলত কেমেৰা কৰা এলাউ নাই, সেইটো চবেই জানে, কিন্তু মোবাইল ভিতৰত নিব দিয়ে নে নিদিয়ে যদি বেগত ৰাখি যাব লাগিব। ইয়াতে আই থিংক ৰাখিব। সঁচা বেষ্ট ডে ডিব্ৰুগড়ৰ আজি, মানে অহাৰ পৰা 5 মাহ ৰানিং চলি আছে, আজি বেষ্ট ডে বুলি। আৰু কিছু সময় থকাৰ বাবে বৰিং লাগিল ওপৰত, সেইকাৰণে তলত আহি অলপ টাইম খোজকাঢ়িলোঁ। ঠাইখিনি চাওকচোন কি ধুনীয়া লাগে। তো এনেকৈ এণ্ট্ৰি দিলে, ভিতৰত সোমালোঁ, ভিতৰৰ পৰিৱেশ চাওক। তাৰপিছত মেইন চিনেমা হলৰ অডিলৈকে সোমালোঁ। মানুহ সিমান এটা হোৱা নাই, পিছলৈকে হ'ব চাগে, আৰম্ভ হৈ গ'ল। তো ককটেইল 2খন ধুনীয়াকৈ চাই লওঁ। আপোনালোকৰ যদি চোৱা নাই, চাব মন আছে, তেনেহ'লে নিয়াৰেষ্ট চিনেমা হলত গৈ চাওক। মই বিজনেছ ক্লাছতে চাইছোঁ। তো ইণ্টাৰভেলৰ পিছত এইটো মানে শেষ হৈ গ'ল, আৰু বৰষুণ দি আছে বাহিৰত। তো গাইজ ফাইনেলি শেষ হৈ গ'ল চিনেমাখন। মই কৈ আছোঁ চিনেমাখনৰ বিষয়ে। তো এতিয়া তললৈকে গৈ আছোঁ। মলটোৰ গ্ৰাউণ্ড ফ্ল'ৰটো আৰু এবাৰ দেখুৱাই দিলোঁ, চাওক। তললৈকে আহি গ'লোঁ, দবাপিটা বৰষুণ দিছে, চাওক। চিনেমাখনৰ বিষয়ে কৈ দিছোঁ যে কি ৰিলেশ্যনশ্বিপৰ মাজত বিশ্বাস আৰু বিশ্বাসৰ ওপৰত, আৰু লগতে থাৰ্ড পাৰ্চন যে এটা ৰিলেশ্যনশ্বিপৰ মাজত সোমাব দিব নালাগে তাৰ ওপৰত। তো আপোনালোকে চালে গম পাব ককটেইলটো ভাল হৈছে, ভাল লাগিছে। তো গাইজ এতিয়া 2:30 হ'ল, কিবা খাই লওঁ ইয়াতে। খাই লৈ
বিশাল যাব লাগিব আৰু ক'ৰবাত যাম প্লেনিং কৰি আছোঁ আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকক চিনেমা হলটোৰ ওচৰতে ষ্ট্ৰীট ফুড বহুত আছে তাৰ বাবে ইয়াতে খাই লওঁ যিহেতু আগৰ পৰা এনেকুৱাকৈ খোৱা অভ্যাস বেছি আছে গুৱাহাটীত চাওমিন ল'লোঁ চাওমিনৰ পিছত এগ ৰোল ল'লোঁ খোৱা লোৱা হৈ গ'ল চাওমিন আৰু ৰোল খালোঁ 50 ল'লে 100 গ'ল মই কম মানে বহুত ভাল বনাইছে মানে ডাঙৰ ৰেষ্টুৰেণ্টতকৈ বেটাৰ বনাইছে ৰাতিটো লৈ আহি ভালে হ'ল নহ'লে ফচি থাকিব লাগিলে হয় আৰু লগতে নিজৰ মতে এনজয় কৰিব নোৱাৰিলোঁ হয় মই ডাঙৰ ৰেষ্টুৰেণ্টতকৈ ষ্ট্ৰীট ফুডত বেছি প্ৰিফাৰ কৰিম আপোনালোকক মানে কি মজা বনাইছে তো টেষ্ট পাই পূৰা খাই দিলোঁ চাওমিন ৰোল দুটা খাই দিলোঁ আৰু এখন বিশাল তালৈকে যাম বিশালত এণ্ট্ৰি হ'লোঁ তো এতিয়া যিখিনি প্ৰয়োজনীয় বস্তু গ্ল'চাৰী হওক কাপোৰৰ ক্ষেত্ৰতে হওক গোটেইখিনি লৈ লওঁ তো বজাৰ কৰি আছোঁ এই স্পৰ্টিংটোৰ লগতে স্পৰ্টিং চাৰ্ট কিবাকিবি লৈছোঁ তো ট্ৰায়েল ৰুমত আহি এবাৰ যিখিনি বস্তু লৈছোঁ সেইখিনি বস্তু পিন্ধি চাই আছোঁ হৈছে নে হোৱা নাই তো নেক্সট আকৌ অহা যোৱাৰ দিগদাৰ হয় এতিয়া গ্ল'চাৰী অলপ চামান ল'ব গৈ আছোঁ তো এইবোৰ লৈছোঁ আৰু খেজুৰ মেগী যিখিনি মানে বস্তু বেলেগ দোকানত কিনিলে এটা পোৱা যায় ইয়াতে বাই ওৱান গেট ওৱান পোৱা যায় আৰু কম দামতে পোৱা যায় সেইটো কাৰণে মই অলপ বেছিকৈ লৈ ল'লোঁ পাৰফিউমো লৈ ল'লোঁ বডি স্প্ৰে তাৰপিছত এনেকৈ চাবোন তাবোন যিখিনি লাগে আৰু তো যিখিনি বস্তু লাগে সেইখিনি মোৰ বজাৰ কৰা হৈ গ'ল বিশাল মেগা মাৰ্টত বজাৰ কৰা হৈ গ'ল 2700 টকামানৰ বজাৰ কৰিলোঁ 2600-2700 মানৰ 600-700 মান ডিছকাউণ্ট পালোঁ ছানডে বাবে এনেও পোৱা যায় তো যিখিনি ল'ব লাগে ল'লোঁ আৰু যিটো বস্তু বাহিৰত কিনিলে মোৰ মানে গোটেইখিনি বাহিৰত কিনিলে 3500 মান গ'লে হয় ডিব্ৰুগড়ৰ এই গলিটোৰ ৰাস্তাটো চাওকচোন ষ্ট্ৰীট যোনটো ৰাস্তা আছে তাৰে ওপৰত টিনা লগাই দিছে যে বৰষুণ দিলেও মানুহে বজাৰ কৰি থাকিব পাৰে তো গাইছ আৰু এটা মোৰ কাম আছিলে মোৰ স্মাৰ্ট ৱাটচটো অলপমান বেয়া হৈ আছিলে সেইটো ভাল কৰিব লগা আছিল সোধা পোছা কৰিলোঁ আজি ছানডে বাবে ৰিপেয়াৰিঙৰ দোকানবোৰ বন্ধ তো কেতিয়াবালৈকে ছানডে নাহি বেলেগ বাৰত আহিব লাগিব ডিব্ৰুগড় ফুলবাগানৰ ওচৰতে এটা ঘাট আছে মানে ব্ৰহ্মপুত্ৰ ঘাট চাওকচোন কি ধুনীয়া আৰু ঠাইখিনি মুম্বাই যেন লগা হৈছে ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰিৱেশ লগতে সূৰ্য অস্ত যাবই আৰু চাওকচোন এইখিনি ঠাই মই এনেকৈ আহিছোঁ এই ঠাইখিনি কিবা এটা মুম্বাইৰ ফিল আহিছে তো সঁচাই বহুত ধুনীয়া মাইণ্ড ফ্ৰেছ কৰি দিছে কেতিয়াবালৈকে গৈ থাকিম এই ঘাটটোৰ কাষলৈকে মাইণ্ড ফ্ৰেছ কৰিব লগতে নেচাৰেল বিউটিৰ ক্ষেত্ৰত পাৰফেক্ট আৰু এই ঠাইখিনি মানে মুম্বাইৰ লগত মই দি যাইছোঁ কিবা এটা ভাল লাগিছে তো গাইজ ভাল লাগিলে আজিৰ দিনটো চিনেমা চালোঁ বজাৰ কৰিলোঁ মনৰ কিবাকিবি খালোঁ চিল কৰিলোঁ তো গাইজ এইটো আছিলে আজি মোৰ ভ্লগ যদি ভাল পাইছোঁ দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেলেগতো টিপি দিব তো গাইজ নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে টেক কেয়াৰ বাই বাই ফ্ৰম ডিব্ৰুগড়